এইখনে হল নলবাৰী মেডিকেল কলেজ। আপোনালোকৰ যদি কোনোবা গাড়ী বিভাগৰ পেচেণ্ট আছে ইয়াত যাতে মাৰিব ইচ্ছা আছে আনিব, আৰু যদি মাৰিবৰ ইচ্ছা নাই বেলেগত আপোনালোকে ট্ৰিটমেণ্ট কৰিব। দুটা বাচ্চাৰ লগত এটা মহিলা শেষ কৰি দিলে ইয়াৰ বিপুল শৰ্মা নামৰ ডক্টৰজনে। পেচেণ্টটো অলপ চিৰিয়াছ, টুইন বেবী আছে, আপোনালোকে অলপমান চাব, আৰু তাই বিষ আহি আছে এনেকৈ। তাৰপিছত কৈছে হেৰি হাজবেণ্ডক কৈছে আপুনি ওলাই যাওক। তাৰপিছত এই ডাঙৰ মানুহকো কৈছে ওলাই যাওক, তেওঁলোকে ওলাই আহিলে। তাৰপিছত মই থাকিলোঁ, ওলাই যাওক আমি কৈছোঁ মামী তুমি যাব নালাগে, মোক হাতখনত ধৰি ৰাখিছে। তেতিয়া মই কৈছোঁ মই ক'ব নোৱাৰোঁ, মোক হাতখনত যেতিয়া ধৰি ৰাখিছে তেতিয়া কৈছে এই আছে বাইদেউ ওলাই যাওক ওলাই যাওক, কিয় আছে চিষ্টাৰ এজনী কৈছে। তেতিয়া মই কৈছোঁ নহয় বাইদেউ এই পেচেণ্টটো চিৰিয়াছ। ডক্টৰ তেতিয়ালৈকে নে এজন ল'ৰা আছিলে, মই নামখিনি নাজানো। তাৰপিছত সেনেকৈ কওঁতে তেতিয়া মই বাইদেউ এজনী কৈছোঁ যে বাইদেউ এই পেচেণ্টটো দুটা বাচ্চা আছে, আপোনালোকে কিয় এনেকৈ কৈছে, তেওঁ শুব নোৱাৰে। তাৰপিছত শুৱাই দিয়ক শুৱাই দিয়ক। তেতিয়া মই শুৱাই দি কিনে মই ওলাই আহিলোঁ। অহাৰ পিছত তেওঁ পানী পিয়াহ লাগিল, পানী পিয়াহতে হাজবেণ্ড গ'ল, অকণমান পানী দি চিষ্টাৰ এজনী কৈছে যে পানী নিদিব। তেওঁক কৈছে যে মামী মোৰ অলপমান গাটো বেয়া লাগিছে, ওপৰৰ ফালে উজাই আহিছে, মোৰ অক্সিজেনৰ প্ৰয়োজন হৈছে, মোৰ উশাহ ল'ব পৰা নাই, মোক অক্সিজেন লাগে। এনেকৈ দিয়া নাই বেডত মহিলাগৰাকীয়ে কৈ আছে, মহিলাগৰাকীয়ে কৈছে বেডত ৰাখিলে। তাৰপিছত তাড়াতাড়ি অতি ৰুমৰ পৰা অক্সিজেন আনি আছে, আনি কিনে একদম পাম্পিং কৰি আছে পুৰা 20 মিনিটমান সময় পাম্পিং কৰি আছে। 20 মিনিটৰ ভিতৰত তেওঁৰ মুখেৰে এই ব্লাড আহে, এই হাৱা দি কেনে আৰু ভিতৰৰ ফালে সোমাই দিয়ে। গোটেইকেইজন চিকিৎসক আহিছে, যিমান আছে চব আহিছে। বিপুলা ছাৰক ক'লোতে ছাৰ আপোনাৰ চোৱা পেচেণ্টটো আহিছে, এইজনী পেচেণ্ট ঠিক আছে মই আছোঁ ইয়াতে, এই বাইদেউহঁত আছে নহয় তেওঁলোকে ট্ৰিটমেণ্ট কৰিব এনে বুলি কৈছে। অক্সিজেন মানে আহোঁতেতো পেচেণ্টটো ধুনীয়াকৈ আহিছে, মাত কথা দিছে, আৰু অপিডিৰ পৰা খোজকাঢ়ি আহিছে। তেওঁ এতিয়া তাৰমানে ইয়াতে ট্ৰিটমেণ্ট তাৰমানে হোৱা নাই, আৰু লগালগ আহি পেচেণ্টটো যদি ট্ৰিটমেণ্টটো কৰিলে হয়, বা ইমান বাইদেউ দুজনী বাচ্চা আছে দুজন, আমি চাই লওঁ পেচেণ্টটো তেওঁলোকে চালে হয়, তেতিয়া হয়তো পেচেণ্টটো বাচি গ'ল হয়। মই ধৰি ধৰি উঠাই দিব লাগিব, কৈছে 40 জন মৰিব আহিছে, উঠিব পাৰিব আপুনি 40 জন মৰিব নেকি, নাৰ্ছে এনেকৈ কৈছে। নাৰ্ছে বেয়া ব্যৱহাৰ কৰিছে, ভিতৰত থাকিবলৈ নিদিয়ে। তাই কৈ আছে মোৰ গা বেয়া গা বেয়া, আৰু যেতিয়া তাইক আমি এখন বেডৰ পৰা বেলেগ এখন বেডত উঠাই দিলোঁ, তাই কৈ আছে বহি দিয়াতে মই অক্সিজেন ল'ব পৰা নাই। আমি 11টা বজাত ভৰ্তি কৰিছোঁ, 11টা বজাত ভৰ্তি কৰিছোঁ আমি, আপোনাৰ 11টা 15 মানত এইখিনি হৈছে।